ফাইনেলি পাই গ'লো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ স্থলী এক বিশাল আয়োজন লোকাৰণ্য বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ ভকতসকল আহি সমাৱেশ হৈছে এয়া মূল তোৰণ আমি এইফালে সোমাই যাম ভিতৰলৈ গোটেই পৰিৱেশটো দেখুৱাম এক বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে এই সমন্বয় ক্ষেত্ৰ এক বিশাল আয়োজন সেৱাবাহিনী ভকতসকলে কৃষ্ণ কৰি হৰিনামৰ ধ্বনিয়ে সকলো ভকতক আদৰিছে এই সমন্বয় ক্ষেত্ৰলৈ এই অধিৱেশনলৈ অপৰূপ দৃশ্য এক অপৰূপ দৃশ্য আৰু আমি সোমাই আহিলোঁ অধিৱেশনস্থলীলৈ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰলৈ আৰু সোমাই ইয়াত সোঁফালে আছে নাটঘৰ ইয়াত সদায় ৰাতি ভাওনা হয় অংকীয়া নাটবিলাক হয় আৰু অলপ গৈয়ে আমি পাম আমাৰ নামঘৰ অধিৱেশনৰ এক বিশাল নামঘৰ খেৰেৰে সজাইছে ইয়াতে এনি টাইম নাম হৈ থাকে প্ৰতিটো সময় ঈশ্বৰ গুণানুকীৰ্তন হয় আৰু এয়া হৈছে মূল আকৰ্ষণ অধিৱেশনৰ মূল মণ্ডপ এক বিশাল মণ্ডপ হাজাৰ হাজাৰ ভকতে একেলগে মূল মণ্ডপৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান সকলোবিলাক ইয়াত চাব পাৰে আৰু কাষতে আছে ইয়াৰ ৰংঘৰ আৰ্হি এটা ধুনীয়া বনাই থোৱা আছে আৰু ইতিমধ্যে ইয়াত সাহিত্য শাখাৰ অধিৱেশন চলি আছে সাহিত্য শাখাৰ বিভিন্ন ধৰণৰ ইয়াত বক্তব্য হৈছে বহুত ভাল ভাল মানুহে আহি বক্তব্য প্ৰদান কৰি আছে হাজাৰ হাজাৰ ভকতে এই বক্তব্য উপভোগ কৰি আছে আৰু এয়া হৈছে বিশাল মঞ্চ সোঁফালে এয়া মঞ্চ বাওঁফালে হাজাৰ হাজাৰ ভকত বহিব পৰা এক বিশাল প্ৰেক্ষাগৃহ বনাই দিছে ইয়াত আৰু এনেকৈ সেৱা বাহিনীৰ লোকসকলে সেৱা কৰে আৰু কৰিবলৈ যাওঁতে তেওঁলোকে এডাল চেইন বনাই দিয়ে দেখিছেনে ধুনীয়াকৈ ইমান এক সুশৃংখল আয়োজন আৰু সেৱা বাহিনীৰ নিৰবিচ্ছিন্ন কষ্ট তাৰ ফলত সফল হৈছে এয়া যোৰহাটৰ অধিৱেশন আৰু আমি এতিয়া দেখুৱাম মূল আকৰ্ষণ বৰাৰপু এয়া হৈছে সেৱা বাহিনীৰ শিবিৰ য'ৰ পৰাই গোটেই এই অধিৱেশনখন নিয়ন্ত্ৰণ হয় তেওঁলোকৰ কষ্টৰ ফলতেই ভকত বান্ধৱে আহি আৰামছে অকণো প্ৰব্লেম নোহোৱাকৈ কষ্ট নোহোৱাকৈ অধিৱেশনত উপভোগ কৰিব পাৰে অধিৱেশনত থাকিব পাৰে এয়া হৈছে বৰাৰপু আৰু ইয়াতেই সেৱা বাহিনীৰ ইয়াৰ কৰ্মকৰ্তাসকল ইয়াতেই শিবিৰত থাকে ৰাতি আৰু এয়া হৈছে মূল শিবিৰৰ কাৰ্যালয় ইয়াৰ পাছতে গোটেই হাজাৰ হাজাৰ শিবিৰ আছে ইয়াত হাজাৰ হাজাৰ ভক্ত বাস কৰিব পৰাকৈ ধুনীয়াকৈ শিবিৰ বনাই থৈছে আৰু এয়া চাওক শিবিৰলৈ সোমোৱা গেটবিলাক কিমান ধুনীয়াকৈ বনাইছে বিভিন্ন জিলাৰ কাৰণে ভাগ ভাগ কৰি দিয়া আছে শিবিৰবিলাক আৰু গলিও আছে এনেকৈ কাষে কাষে গৈও সোমাব পাৰে আগফালে ইমান ধুনীয়াকৈ শিবিৰৰ মুখত এনেকৈ বাৰাণ্ডা বনাই দিছে শৰাই থৈছে ময়ূৰ চৰাই এক সুন্দৰ পৰিৱেশ ইয়ালৈ আহক যোৰহাটৰ অধিৱেশনলৈ আহক এবাৰ ইয়াৰ পৰিৱেশ উপভোগ কৰক এবাৰ ভকত বৈষ্ণৱৰ দৰ্শন ল'বলৈ আহক এবাৰ সঁচাই মন আনন্দত পবিত্ৰ হৈ উঠিব মনটো পবিত্ৰ হ'ব আনন্দ হ'ব ইমান ভকত বৈষ্ণৱ একেলগে দেখাৰ সৌভাগ্য হ'ব মই শিবিৰৰ ভিতৰলৈ যাম তাত কেনেকৈ থাকে ভকতসকল শিবিৰৰ ভিতৰৰ পৰিৱেশটো কেনেকুৱা সকলোবিলাক দেখুৱাম এতিয়া শিবিৰলৈ সোমাই যাম আৰু ইয়াৰ শিবিৰৰ ভিতৰত চবেই কাপোৰ দি নিজৰ ঠাইখিনি ঠিক কৰি লৈছে সকলো দুঃচিন্তাৰ পৰা আঁতৰত ভকত বৈষ্ণৱৰ মাজত থাকি খুব আনন্দৰে ভকতসকলে বাস কৰে এই 4টা দিন আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু মোৰ এই চেনেলটোত অধিৱেশনৰ সকলোবিলাক অনুষ্ঠান পৰিঘটনা সকলোবিলাক দেখুৱাই যাম তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ